Hello everyone, welcome back to our YouTube channel. मैं लास्ट क्लास तुमलोग এটা হোমৱৰ্ক দিছিলো মই তাৰ পৰা স্টাৰ্টিং ক্লাসটো তো হোমৱৰ্কটো কি আছিল সোৱা মই কৈছিলো যে এটা সাৰ্কেলত পইণ্ট A পৰা এটা বস্তুৱে স্টাৰ্ট কৰিলে ই ঘূৰিলে গোটেই সাৰ্কেলটো ঘূৰি আকৌ আহি কি পালে পইণ্ট A পালে সেন্টাৰৰ পৰা ইয়াৰ এটো কি আছিল ৰেডিয়াস ব্যাসাৰ্ধ तो पॉइंट A पर स्टार्ट करिले इ घुरी आही आको की पाले पॉइंट A पाले तो मैं की खुदिसिलु जे डिस्टेंस आरो डिस्प्लेसमेंट की होबो तो डिस्टेंस की होबो दूरत्व की होबो डिस्टेंस की होबो A पॉइंट पर आही इ गुटेটো घुरिसे माने की ए सर्कलটো गुटेটো घुरिसे तो তাৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিল সাৰ্কেলৰ কাৰণে বৃত্তৰ কাৰণে টুৱাইস পাই r এটো আগতে পাইছা তোমালোকে মেথছত পাইছা ए सर्कलটোৰ পৰিসীমা কি হয় টুৱাইস পাই r ইয়াৰ পিছত কি আহিব ডিসপ্লেসমেন্ট কি হ'ব চোৱা পইণ্ট A স্টাৰ্ট দিছে আৰু ঘূৰি আহি আকৌ পইণ্ট A পাইছে মানে যৰ পৰা স্টাৰ্ট দিছে তাতে হে গৈছে তেনেহলে ডিসপ্লেসমেন্ট কি হ'ব 0 ডিসটেন্স কি হৈছে উটে সাৰ্কেলটো ঘূৰিছে তো কি হ'ব টুৱাইস পাই r কি হৈছে ইয়াৰ ৰেডিয়াস বা ব্যাসাৰ্ধ কিন্তু ডিসপ্লেসমেন্ট কি হ'ব 0 কিয় পইণ্ট A পৰা স্টাৰ্ট দিছে আকৌ পইণ্ট A তে গৈ পাইছে সপোজ আমাক কোৱেশ্চনটো এনেকে দিলে হয় যে ইয়াতে বেলেগ এটা পইণ্ট দিলে হয় পইণ্ট B দিলে হয় তাৰ পিছত খুদিলে হয় যে A পৰা B গৈছে A পৰা B গৈছে তেতিয়া কি হ'ব চোৱা তেতিয়া ডিসটেন্স কি হ'ব डिस्टेंस কি হ'ব সোৱা তেতিয়া ইয়াতে লিখিছো A এর পৰা B গৈছে তো ডিসটেন্স কেনেকুৱা হ'ব লংগেস্ট পাথটো হয় ন A এর পৰা B এনেকে আহিছে তো এখিনি পইণ্টে কি হ'ব ইয়াৰ পৰা এখিনি পইণ্টে কি হ'ব এই গুটেটো কি হ'ব আধা মানে কি গুটেটো কি হয় 2 পাই r এই গুটে সাৰ্কেলটো কিমান হয় 2 পাই r তো তাৰ পৰা যদি A পৰা B লে আহিছে তেনেহলে কি হ'ব অকল pi r 2 pi r divided by 2 মানে কি হ'ব অকল आंसर pi r এটো কিহৰ কাৰণে কৈছো যদি a আৰু b দিলে হয় যে পইণ্ট A পৰা স্টাৰ্ট কৰি পইণ্ট B হৈ গৈছে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট দূৰত্ব আৰু সৰণ কিমান হ'ব লয় এনেকুৱা যদি কোৱেশ্চনটো দিলে হয় তো কি হ'ব ডিসটেন্স কিমান হ'ব অকল pi r কিয় ইয়াৰ পৰা ইয়ালে কি গৈছে অকল আধা গৈছে বাট ডিসপ্লেসমেন্ট সৰণ কিমান হ'ব डिस्प्लेसमेंट किमान হ'ব সোৱা पॉइंट A পৰা B লৈকে শৰ্টেজ ডিসটেন্স কোনটো এটো হে এই সিধা লাইনটো কি হ'ব সবতকে সৰু হ'ব শৰ্টেজ ডিসটেন্স শৰ্টেজ পাথ কোনটো হ'ব এটো এনেকে সাৰ্কেলত যোৱাটো কি হ'ব দীঘল ৰাস্তা আৰু ইফালে এটো কি হ'ব সবতকে সৰু ৰাস্তা তো আমি ডিসপ্লেসমেন্টত কি হ'ব লাগে সবতকে সৰু ৰাস্তাটো তো ইয়াৰ পৰা ইয়ালে কিমান হ'ব ইয়াত কি আছিল r আৰু এখিনি কি হ'ব r মানে কিমান হ'ব ডায়ামিটাৰৰ সমান মানে কিমান 2r তো যদি পইণ্ট A B পইণ্টটো নিদি অকল পইণ্ট A দিয়ে যে A পৰা স্টাৰ্ট হৈ আকৌ A তে হে গৈছে তেনেহলে ডিসটেন্স কিমান হ'ব 2 পাই r আৰু ডিসপ্লেসমেন্ট কিমান হ'ব 0 কিন্তু যদি দুটা পইণ্ট দিয়ে A আৰু B দিয়ে তেতিয়া ডিসটেন্স কিমান হ'ব পাই r আৰু ডিসপ্লেসমেন্ট কিমান হ'ব ইয়াৰ পৰা ইয়ালে সিধা লাইনটো যিমান হ'ব কিমান হ'ব 2 r এখিনি হ'ল আমাৰ হোমৱৰ্ক কোৱেশ্চনটো তো তোমালোকক মই আগতে পঢ়াইছিলো আমাৰ যিখিনি গতিৰ সমীকৰণ আছিল ইকুৱেশনছ অফ মোশন আছিল এখিনি আমাৰ কিহৰ কাৰণে আছিল সপোজ আমি পইণ্ট A পৰা পইণ্ট B লৈকে গৈছো তেতিয়া আমি কি কৰিছিলো এখিনি ইকুৱেশনছ অফ মোশন খিনি ইয়াতে ইউজ কৰিছিলো বাট এটো কি আছিল আমাৰ মাটিৰ লগত যেতিয়া যাও মাটিৰ সাইডে যেতিয়া যাও তেতিয়া আমাৰ এখিনি ইকুৱেশন আমি ইউজ কৰিছিলো এতিয়া কি হ'ব আমি কি চাব লাগিব এটা বস্তু যদি আমি কিবা এটা হাইটত লৈ গৈছো তাৰ পৰা বস্তুটো এৰি দিছো তেতিয়াও এখিনি ইকুৱেশন ইউজ হ'ব বা আমি এটা বস্তু তলৰ পৰা ওপৰলৈ দলিয়াই দিছো সপোজ শিল এটা আমি তলৰ পৰা ওপৰলৈ দলিয়াই দিছো তেতিয়াও এখিনি ইকুৱেশন ইউজ হ'ব খালি অলপমান চেঞ্জেস আহিব তো তাৰো কোৱেশ্চন আহে তোমালোকৰ তো এখিনি চোৱা প্ৰথম কেছটো কি লৈছো falling from a height h মানে কি কিবা এটা বস্তু ওপৰৰ পৰা তললৈ খৰি পৰিছে কিমান হাইটত আছিল h সপোজ আমি সেকেন্ড ফ্লোৰত আছো বিল্ডিং এটা তাৰ পৰা বস্তু এটা এৰি দিছো তেতিয়া কি হ'ব চেঞ্জেস চোৱা আমাৰ যেটো এক্সেলাৰেশন আছিল
তাৰ জেগাত এতিয়া কি আহিব g আহিব ন g তোমালোকে আগতে পাইছা কি হয় এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি অসমীয়াত কি বুলি কয় মধ্যকাৰ্ষণিক ত্বৰণ তো বস্তু এটা যদি তলৰ পৰা ওপৰলৈ পঠিয়াই দিও তো কি হ'ব এই g ভ্যালু কি হ'ব নেগেটিভ আৰু যদি ওপৰৰ পৰা তললৈ পৰে মানে ইফালে মই লিখি আছো চোৱা যদি বস্তু এটা ওপৰৰ পৰা তললৈ পৰে তো g কি হ'ব আমাৰ পজিটিভ কিয় পজিটিভ হ'ব কাৰণ আমাৰ মধ্যকাৰ্ষণ বল কোনফালে আছে তলৰ ফালে আছে আমাৰ তলৰ ফালে টানি থাকে তো g ভ্যালু কি হ'ব পজিটিভ বাট আমি যদি এটা বস্তু ওপৰলৈ দলিয়াই দিও আমি যদি মাটিৰ পৰা এটা বস্তু ওপৰলৈ দলিয়াই দিও তেনেহলে g ভ্যালু কি হ'ব নেগেটিভ তো বস্তু এটা যদি ওপৰৰ পৰা খৰি পৰে তলত বা আমি বস্তু এটা ওপৰৰ পৰা এৰি দিও তেতিয়া তাৰ g ভ্যালু কি হ'ব পজিটিভ আৰু যদি আমি তাক মাটিৰ পৰা ওপৰ দলিয়াই দিও তেনেহলে g ভ্যালু হ'ব নেগেটিভ তো নরমালি আমাৰ যেটো এক্সপেৰিমেন্টাল ভ্যালু হয় g ভ্যালু কিমান হয় 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয়নে g ভ্যালু হয় 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো যদি আমি ওপৰত দলিয়াই দিও তে কি হ'ব -9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু যদি ওপৰৰ পৰা তলত খৰি পৰে তেনেহলে কি হ'ব +9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰবিলাক তোমালোকে যেতিয়া সাম কৰা বুজি পাবা তো সব প্ৰথমতে কি কলো एक्सेलरेशन तो चेंज होय की नाम হৈ যাব প্লাস g ঠিক আছে ডিসটেন্সৰ জায়গাত এবাৰ কি আহিব হাইট আহিব না উচ্চতা আহিব যে কিমান ওপৰ পৰা তলত পৰিছে বা কিমান ওপৰলৈ বস্তু গৈছে তো ডিসটেন্সৰ জায়গাত কি আহিব h एक्सेलरेशনৰ জায়গাত কি আহিব প্লাস g কিহৰ কাৰণে যেতিয়া ফলিং ফ্ৰম এ হাইট কিনা বস্তু এটা ওপৰৰ পৰা তলত পৰি আছে তেতিয়া এর জায়গা কি আহিব প্লাস g আর s এর জায়গা কি আহিব h ঠিক আছে এটা বস্তুটা যদি আমি ধৰি এনেকে এৰি দিছো তাৰ ইনিশিয়াল ভেলোসিটি কি হ'ব 0 আদি বেগ কি হ'ব 0 এতিয়া চোৱা আমাৰ ফার্স্ট ইকুয়েশন কি আছিল v u + at এটো আমি আগতে পঢ়িছো v u + at এতিয়া ইয়াত কি হ'ব চোৱা এতিয়া বস্তু এটা কিবা এটা হাইটৰ পৰা আমি এৰি দিছো তো u কি হ'ব 0 তো ইয়াৰ জায়গা কি আহিব 0 এক্সেলাৰেশনৰ জায়গা কি আহিব ওপৰৰ পৰা যেতিয়া তললৈ খৰি পৰে মানে কি প্লাস g হলে এতে কি আহিব g আৰু t ৰ জায়গা t আৰু ফাইনাল ভেলোসিটি আমি নাজানো তোমাৰ ইকুয়েশন কি আহিব v gt v gt ইয়াৰ পৰা t ভ্যালু কি আহিব t ভ্যালু আহিব v/g নেক্সট ইকুয়েশন কি আছিল আমাৰ এখিনি আমি ইকুয়েশনস অফ মোশন পঢ়িছিলো সমীকৰণ পঢ়িছিলো তাতে চোৱা নেক্সট ইকুয়েশন কি আছিল s ut + half at square মানে s ut + half at square এটো আমি আগতে পঢ়িছো এতিয়া চোৱা s ৰ জায়গাত কি আহিব এবাৰ কি আহিব উচ্চতা আহিব হাইট আহিব তো হাইটৰ কাৰণে আমি কি লিখিম h লিখিম s ৰ জায়গাত h লিখিলো u ভ্যালু কিমান 0 মানে u ভ্যালু 0 হলে u * t কি হৈ যাব 0 + half এর জায়গাত কি আহিব + g তো g * t স্কয়ার তো ফাইনাল ফর্মুলা কি হইলে h = half gt square থার্ড ইকুয়েশন কি আছিল v square = u square + 2as এটো আমাৰ থার্ড ইকুয়েশন আছিল v square = u square + 2as তো v to v এ থাকিলে v square u ভ্যালু কিমান হয় 0 u ভ্যালু কিমান হয় 0 তো ইয়াৰ জায়গাত কি আহিলে 0 + 2 এর জায়গাত কি আহিব + g আৰু s ৰ জায়গাত কি আহিব h তো ইয়াৰ পৰা কি আহিলে v স্কয়াৰ দিলু v স্কয়াৰ = 2gh আৰু যদি অকল v লিখো কি আহিব √2gh তোমার ইকুয়েশন কি ফাইনাল ইকুয়েশন কি পালো এটু এটা v gt বা t v/g এটু এটা ইকুয়েশন সেকেন্ড ইকুয়েশন এটু x
हाफ gt स्क्वायर और थर्ड इक्वेशन হৈছে এটো v √2gh এখিনি কিহৰ কাৰণে পালো যেতিয়া বস্তু এটা আমি কিবা এটা হাইটত নি কিনে এৰি দি বা কি হ'ব যিকোনো এটা বস্তু কিবা এটা হাইটৰ পৰা যদি তলত খৰি পৰে তেতিয়া আমাৰ ইকুৱেশন কেটা কি কি হ'ব এটো ফার্স্ট ইকুয়েশন এটো সেকেন্ড ইকুয়েশন এটো থার্ড ইকুয়েশন আগৰ ইকুয়েশন কেটা চেঞ্জ হৈ কিনে এখিনি হ'ব কি কি আছিল এক্সেলারেশন কি হ'ব a এর জায়গাত প্লাস d কি হ'ব উপৰ পৰা তলত কৰি পৰিছে x এর জায়গাত h আৰু u এর জায়গাত 0 তো ये नेक्स्ट আমি কেস 2 সাম তো কেস 2 কৰাৰ আগতে আমি এই কোশ্চেন যে সাইডত লিখিলো পিছত সাম কৰোতে আমাৰ হেল্প হ'ব তো কেস 1 ৰ কাৰণে কেস 1 বুলি লিখিছো ইকুয়েশন কি হ'ব v gt v gt তাৰপিছত নেক্সট কি আহিব h হাফ gt স্কয়ার h हाफ gt स्क्वायर और थर्ड तो क्या है v √2gh तो v √2gh ইয়াৰ পৰা টাইমৰ কি উলাই টাইমৰ যদি উলাও টাইম v by g ঠিক আছে এখিনি কি হল আমাৰ ফার্স্ট কেসৰ কাৰণে তো সেকেন্ড কেস কি হ'ব সোৱা এটো কি হ'ব সোৱা বডি thrown upwards body thrown upwards এটা বস্তু আমি তলৰ পৰা ওপৰলৈ দলিয়াই দিছো তো তাৰ কাৰণে কি কি অৱস্থা এতিয়া ফাৰ্স্টতে আমি কি চাব লাগিব g কি হ'ব এতিয়া আগৰবাৰ g কি আছিল পজিটিভ বিকজ ওপৰৰ পৰা তললৈ পৰিছিলে আৰু আমাৰ যেটো মধ্যগৰ্ষণ আছে বল আছে কিন্তু কি হয় তলফালে তো g কি আছিল পজিটিভ এতিয়া কি হ'ব বস্তুটা যদি আমি তলৰ পৰা ওপৰলৈ দলিয়াও তেনহলে কি হ'ব মধ্যগৰ্ষণ বলৰ কি অপজিটত যাব এগেইনষ্টত যাব তো g এর ভ্যালু কি হ'ব আমাৰ নেগেটিভ তো g কি হ'ল নেগেটিভ তো एक्सेलरेशन কি হ'ল -g তো एक्सेलरेशনৰ ভ্যালু g যদি নেগেটিভ হয় एक्सेलरेशনৰ ভ্যালু কি হ'ল -g আৰু কি হ'ব সো ইনিশিয়াল ভেলোসিটি কিবাটা থাকিব আমি তলৰ পৰা ওপৰলৈ দলিয়াওতে কিবাটা স্পিড দি পঠাব লাগিব তো ইনিশিয়াল ভেলোসিটি আদিবে কিবাটা থাকিব বাট ফাইনাল ভেলোসিটি কি হ'ব ওপৰৰ পৰা যদি তলৰ পৰা যদি ওপৰলৈ দলিয়াই দিলে এটা পয়েন্টত গৈ বস্তুটো ৰখি যাব তো ফাইনাল ভেলোসিটি কি হ'ব আমাৰ 0 ডিসটেন্স কি হ'ব ডিসটেন্সৰ জায়গা কি আহিব h ঠিক আছে আৰু কিবা আছে নেকি না এইকেইটা বস্তু এটা সব ফার্স্ট ইকুয়েশনটো কি আছিল v u plus at v u plus at ইয়াতে v এর জায়গা কি আহিব এতিয়া v এর জায়গা কি আহিব 0 u এর জায়গা u এর থাকিব কারণ কিবাটা স্পিড দিছো আৰু a এর জায়গা কি আহিব -g a এর জায়গা -g মানে -g into t the u ইফালে আনিলে কি হ'ব -u equals to -gt minus কাটা গল কি থাকিলে u equals to gt বা কি লিখিব পাৰো টাইম equals to u by g এটো কি হল আমাৰ ফার্স্ট ইকুয়েশন কি পালো u equals to gt বা t equals to u by g মই ইয়াতে লিখি থৈ দিছো আকৌ ফার্স্ট ইকুয়েশন কি পালো u equals to gt u equals to gt কোনটো কেছৰ কাৰণে সেকেন্ড কেছৰ কাৰণে যেতিয়া বস্তুটা আমি তলৰ পৰা ওপৰলৈ দলিয়াম u gt আৰু t ইয়াৰ পৰা t কি লিখিম u by g এটো হল ফার্স্ট ইকুয়েশন সেকেন্ড ইকুয়েশন কি হ'ব সোৱা ফর্মুলা কি আছিল আমাৰ s ut plus half at square s ut plus half at square তো s এর জায়গা কি আইব h u এর জায়গা কি আইব u এ থাকিব ut তারপর কি আইব প্লাস half into a এর ভ্যালু কি হয় এবার -g কারণ বস্তুটো আমি তলৰ পৰা ওপৰলৈ দলিয়াইছো তো গুটেটো কি হৈ যাব -half into g into t square এটো কি হল আমাৰ সেকেন্ড ইকুয়েশন এটা লিখি থৈ দিলো এটো আমাৰ সেকেন্ড ইকুয়েশন h equals to ut minus half gt square
थर्ड इक्वेशन কি হ'ব সোৱা v square equals to u square plus 2as এটো আছে আমাৰ থাৰ্ড ইকুৱেশন ইয়াতে v ৰ জায়গাত কি আহিব 0 u ৰ জায়গাত কি আহিব u এ থাকিব u square minus 2 into g into s কিয় মাইনাস হ'ল কাৰণ a ৰ ভ্যালু কিমান আছে minus g ইয়াৰ পৰা কি আহিলে minus u square equals to minus 2gs minus minus cancel কৰি কি থাকিলে u equals to u square equals to 2gs বা u equals to root over 2gs এটো আমাৰ কি হৈ গল থাৰ্ড ইকুৱেশন ইয়াত লিখি দিছো আকৌ u equals to root over 2gh তো এখিনি আমাৰ কি হৈ গল দুইটা কেছৰ পিছত আমি এখিনি ফৰ্মুলা পালো ফার্স্ট ইকুয়েশন সেকেন্ড ইকুয়েশন থার্ড ইকুয়েশন তো সো ইয়াতে অলমোস্ট সেম হয় খালি v ৰ জায়গা u আহে সবতে একে হলে ইয়াতে v equals to gt আছে তে u equals to gt হয় খালি সেকেন্ড ইকুয়েশন তো বেলেগ হয় আর থার্ড ইকুয়েশন তো কি হয় v ৰ জায়গা u তো অলমোস্ট ইকুয়েশন কেটা একে খালি v আর u চেঞ্জ হয় আর সেকেন্ড ইকুয়েশন তো অলপ চেঞ্জ আছে কি আছে এতিয়া সোৱা দুটামান পয়েন্ট আছে ইয়াতে চাবা First point to sabha ki hoy time of ascent is equals to time of descent time of ascent equals to time of descent মানে কি আৰোহণ কাল আৰু অৱৰোহণ কাল ইয়াক কি বুলি কয় আৰোহণ কাল আৰু ইয়াক কি বুলি কয় অৱৰোহণ কাল মানে টাইম অফ এসেন্ট মানে কি ওপৰলৈ যাওঁতে কিমান টাইম লাগিলে মাটিৰ পৰা যদি এটা বস্তু দলিয়াই কিছু ওপৰত গৈ ফাইনাল পয়েন্ট টু পোৱা লাগে কিমান টাইম লাগিলে সাপোজ আমি এটো ধৰিলো t1 আৰু সেম পয়েন্টৰ পৰা কি হ'ব বস্তু নামি আহিব তললে গ্ৰাউণ্ডলে আকৌ নামি আহিব তেতিয়া কিমান টাইম লাগিব t2 মানে আমি সাপোজ এই চকডালে ধৰিলো ওপৰলে দলি মাৰি দিলো আকৌ কি ওপৰত এটা পয়েন্টৰ পৰা আকৌ নামি আহিলে তো দুইটা টাইম হ'ব কি হ'ব ওপৰত যোৱাটো আমি t1 ধৰিলো আৰু নামি আহাটো t2 ধৰিলো তো কি হয় টাইম অফ ascent ইকুয়ালস টাইম অফ descent মানে কি হ'ব t1 ইকুয়ালস টু t2 মানে কি হ'ব আৰোহণ কাল আৰু অৱৰোহণ কাল কি হ'ব সমান তো কিবা এটা বস্তু যদি আমি ওপৰত দলিয়াই দিও তাক ওপৰত যাওঁতে এই লাস্ট পয়েন্টটো পাওঁতে যিমান টাইম লাগিব তাৰ পৰা তাক আকৌ নামি আহি আকৌ পৃথিৱীত পাওঁতে সমান টাইম লাগিব তো t1 ইকুয়ালস টু t2 ঠিক আছে নাম্বার 2 পয়েন্ট এটো তোমালোকে ইকুয়েশনতে পঢ়িছা যে v at কি হয় ম্যাক্সিমাম হাইট কি হয় ইকুয়ালস টু 0 এটো তোমালোকে ইকুয়েশন এই অলপ আগতে যেটা ইকুয়েশন কৰিছিল তাতে কৈছিলো মই যে ভেলোসিটি কি হ'ব বেগ কি হ'ব যেতিয়া ম্যাক্সিমাম হাইট পাবগে মানে এটা বস্তু চক এটা যদি ওপৰ দলিয়াই দিও একদম ম্যাক্সিমাম হাইট যেটো পাব তেতিয়া তাৰ ভেলোসিটি বেগ কিমান হ'ব 0 থাৰ্ড পয়েন্ট কি হয় সোৱা velocity before reaching ground yak aru is just before reaching ground velocity just before reaching ground mane upor pa tolot nami ahile suppose kon pithibit মাটি হয় তো ওপৰ পাতৰ নামি একদম মাটি পৰ অলপ আগতে ইয়াৰ যেটো ভেলোসিটি হ'ব এটো কি হ'ব ভেলোসিটি ম্যাক্সিমাম তো যিমান ভেলোসিটি হ'ব মাটিত খুন্দা খোৱাৰ পিছত তাৰ ভেলোসিটি আমি কি ধৰিম 0 যে মাটি দি খুন্দা খালে তাৰ লগালগ ভেলোসিটি 0 কিন্তু খুন্দা খোৱাৰ 1 সেকেন্ড আগত বা এটা মোমেন্ট আগত তাৰ ভেলোসিটি কি হ'ব ম্যাক্সিমাম এই তিনটা পয়েন্ট মনত ৰাখিবা আমি এটা নেক্সট ইয়াৰ পৰা সাম কৰিম क्वेश्चन सो आइडिया हमें फर्स्ट केसर কাৰণে क्वेश्चन কৰিম শিলগুটি এটা 20 মিটাৰ উচ্চতাৰ পৰা তললৈ এৰি দিয়া হৈছে
g equals to 10 meter per second square ধৰিলে মানে g ভ্যালু তো আমাক 9.8 নহয় 10 লব দিছে ধৰিলে বলটোৱে মাটি স্পৰ্শ কৰা সময় হ'ব ইংলিশ মিডিয়াম শুনা a stone is released from height of 20 meter if g equals to 10 meter per second square time required by the body to touch the ground is ঠিক আছে তোমাক কি দিয়া আছে কোৱা হাইট কিমান দিয়া আছে আমাৰ 20 মিটাৰ তো কি কৈছে যে এটা সাপোজ বিল্ডিং আছে বিল্ডিং টোৰ হাইট 20 মিটাৰ বিল্ডিং টোৰ হাইট 20 মিটাৰ তাৰ পৰা এটা ষ্টোন বা পাথৰ এটা কিলকুটি এটা এৰি দিছে আৰু কি কিমান ডিসটেন্স আছে 20 মিটাৰ তে খুদিছে যে ওপৰৰ পৰা তলত আহি পাওঁতে কিমান টাইম লাগিব টাইম কিমান লাগিব খুদিছে আৰু আমাক g এর ভ্যালু কিমান দিয়া আছে 9.8 লব দিয়া নাই কিমান লব দিছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার ঠিক আছে আমাক কি খুদিছে টাইম তো আমি কোনটো ইকুয়েশন ইউজ কৰিম আমি কোনটো ইকুয়েশন ইউজ কৰিম সেকেন্ড ইকুয়েশনটো ইউজ কৰিলে ওলাই যাব সেকেন্ড ইকুয়েশনটো ইউজ কৰিলে ওলাই যাব কি হয় h equals to half gt square h কিমান দিয়া আছে আমাক 20 এটো কি হল হাফ g কিমান দিয়া আছে +10 ইনটু টাইম মানে t স্কয়ার টাইমটো উলাব লাগে তো কি হ'ব এটো 2 গল এটো গল 5 এটো 5 দি এটো গল 4 মানে কি থাকিলে t স্কয়ার = 4 তারপর t এর ভ্যালু কিমান আহিব t = 2 সেকেন্ড তোমার आंसर কি হয় t = 2 সেকেন্ড नेक्स्ट क्वेश्चन सो আমি সেকেন্ড কেছৰ কাৰণে क्वेश्चन চাও আসলে মিডিয়াম শুনা ক্রিকেট বল এটা 40 মিটাৰ পাৰ সেকেন্ড বেগেৰে উলম্ব দিশত দলিয়াই দিয়া হল যদি মাধ্যকাকনিক ত্বৰণ g = 10 মিটাৰ পাৰ সেকেন্ড হয় বস্তুটো কিমান ওপৰলৈ উঠিব ইয়াৰ বাবে সময় কিমান লব মানে আমাৰ দুটা বস্তু ওলাব দিছে হাইট ওলাব দিছে আৰু টাইম ওলাব দিছে ইংলিশ মিডিয়াম সোৱা A cricket ball is thrown vertically upwards with a velocity of 40 meter per second. If g equals to 10 meter per second square, what is the maximum height reached by the body? What is the time required? तो আমি এটাকে সলভ কৰি মামা কি দিয়া আছে সোৱা ইনিশিয়াল ভেলোসিটি কিমান দিয়া আছে इनिशियल वेलोसिटी किमान दिया আছে এর ভ্যালু দিয়া আছে 40 মিটার পার সেকেন্ড ইমান স্পিডৰে আমি বলটো ওপৰলে দলিয়াই দিছো আৰু আমাক g ভ্যালু কিমান লব দিছে 10 মিটাৰ পার সেকেন্ড স্কয়ার 10 মিটাৰ পার সেকেন্ড স্কয়ার আমাক কি ওলাব দিছে হাইট ওলাব দিছে আৰু কি ওলাব দিছে টাইম ওলাব দিছে তো সেকেন্ড ইকুয়েশনত সোৱা সেকেন্ড কেছৰ কাৰণে সোৱা আমাক টাইম কোনটো ফর্মুলা পৰা ওলাব টাইম এটোৰ পৰা ওলাব টাইমৰ ফর্মুলা কি আছিল টাইম = u/g সেকেন্ড কেছৰ ফার্স্ট ইকুয়েশন টাইম = u/g তো u ভ্যালু কিমান আছে আমাৰ 40 আৰু g ভ্যালু কিমান দিয়া আছে 10 তো কি হ'ব 00 মানে 4 সেকেন্ড এটো কি হল আমাৰ টাইমৰ ভ্যালু তো টাইম পালো কিমান 4 সেকেন্ড এটা কি উলাব লাগিব হাইট উলাব লাগিব হাইট কোনটো ফর্মুলাৰে উলাব এটো ফর্মুলাৰে উলাব আৰু এটো ফর্মুলাৰে উলাব কিন্তু ইয়াত কি হ'ব আমাৰ ইজি হ'ব কাৰণ ইয়াতে এটা পার্ট আছে ইয়াতে দুটা পার্ট আছে তো আমি সেকেন্ড ইকুয়েশনটো ইউজ কৰিম u = √2gh u ভ্যালু কিমান 40 = √2 into g ভ্যালু 10 into h ৰ ভ্যালু কিমান নাজানো আমি উলাব লাগিব ইয়াৰ পৰা কি আহিব যদি এটো আমি স্কয়াৰ কৰি দিও ইফালে কি আহিব 40 স্কয়াৰ আৰু ইফালে কি আহিব 2 into 10 into h ইফালে যদি স্কয়াৰ কৰি দিও 40 স্কয়াৰ কৰি দিও ইফালে কি হ'ব √2 গুছি যাব তো 40 স্কয়াৰ = 2 into g into h ইয়াৰ পৰা কি আহিব সোৱা ইফালে লিখি আছো 40 স্কয়াৰ মানে কিমান আহিব 1600 is equals to 20 into h 20 into
h তো 0 0 গল আর 2 ইফালে কিমান হৈ গল 80 তো h ৰ ভ্যালু কিমান আহিলে আমাৰ 80 মিটাৰ তো আমাৰ आंसर কি হল ফাইনাল आंसर কি হল টাইম কি হল সেকেন্ড ফার্স্ট ফর্মুলা দি u/g কৰি আমি কিমান পালো 4 সেকেন্ড আৰু হাইট উলাবৰ কাৰণে থাৰ্ড ফর্মুলা ইউজ কৰিলো থাৰ্ড ফর্মুলা ইউজ কৰি হাইট কিমান পালো আমি 80 মিটাৰ তো আমাৰ সামটো কমপ্লিট হোমৱৰ্ক এটা দিছো তোমালোকে চোৱা আসলে দিনা মুনা স্কুটাৰ এখন চলিবলৈ আৰম্ভ কৰাৰ 5 সেকেন্ড পাছত ইয়াৰ বেগ 36 কিলোমিটাৰ/আৱাৰ হৈছে ইয়াৰ ত্বৰণ হ'ব ইংলিছ মিডিয়াম মুনা a scooter attains a velocity of 36 km/h in 5 seconds after starting from rest acceleration of the scooter is তো তোমালোকে হোমৱৰ্কটো ট্ৰাই কৰিবা আজিৰ ক্লাসটো এইখিনিয়ে কিবা যদি ডাউট আছে কমেন্ট সেকশনত লিখিবা নেক্সট ক্লাসত আমি গ্ৰাফ স্টার্ট দিম থ্যাংক ইউ